শিংমাৰীৰ বাংলেশ্বৰ নদীত নৱজাতকৰ মৃত্যুতে উদ্ধাৰ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি শুকচৰ আৰক্ষীক খবৰ দিয়ে। পাছত শুকচৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নৱজাতকৰ মৃত্যুদেহটো উদ্ধাৰ কৰে যদিও মৃত্যুদেহটো এতিয়ালৈ চিনাক্তকৰণ হোৱা নাই। ফোন কৰিছিল আমাক যে আপোনাৰ তাতে বোলে এটা কিবা ডেড বডি ওলাইছে। পৰৱৰ্তীতে মই গ্ৰামত যিফালে চালোঁ, গাঁৱত নহয় আহি পেলাই চালোঁ যে ছাৰৰ লগত আহি পেলাই চালোঁ যে সৰু এটা পোৱালি এই মৰি নদীৰ সিফালে পৰি আছে। এইটো গাঁৱৰ নাম কি আছিলে? এইটো গাঁৱৰ নাম আছিল বাংলেশ্বৰ। ক'ৰ পৰা আহিছে না আহিছে এইটো ক'ব নোৱাৰোঁ। আমাৰ এটা আইডিয়া বেলেগৰ পৰা ভাই ফালে এটা আহিছে আৰু সেইটো আমাৰ সন্দেহজনক হৈ আছে, বেলেগৰ পৰা আহিছে। এতিয়া আনুমানিক আপোনাৰ আইডিয়া মানে কেতিয়া আহি পাইছে ইয়াতে? এইটো আমাৰ এটা আইডিয়া ডেড বডি দেখা পালোঁ। ডেড বডি দেখা পালে এইটো ডেড বডি গলি যোৱা নাই, ডেড বডি টাটকা লাগি আছে। হনুমান আমাৰ ইয়াতে কিবা ৰাতি চাতিতে দিছে নেকি বা হ'ব পাৰে, এইটো আমাৰ আনুমানিক সন্দেহ আৰু এইটো কি মানুহে পেলাই থৈ গৈছে না ভাহি আহিছে? নহয়, ক'ৰবাৰ পৰা ভাহি আছে ইয়াতে আহি পেলাই গাঁৱৰ মানুহ, আমাৰ বাংলাদেশৰ গাঁৱৰ মানুহ হয়তো চাইছে, চোৱাৰ পিছত হয়তো প্ৰশাসনক জনাইছে। প্ৰশাসনক আহি পেলাই সোনকালে প্ৰশাসন আহিছে, প্ৰশাসন ইমাৰ্জেঞ্চি আহিছে। আহি পেলাই এই শিশু নৱজাতকৰ লগতে থিয় হৈ আছে আৰু মানুহক পুছৱাছ কৰিছে। লাষ্টত এতিয়া লৈ যাব আপোনাৰ পুলিচ প্ৰশাসন আহিছে, আমাৰ DSP ছাৰো আহিছে, তাৰপিছত আপোনাৰ সেকেন্ড ছাৰো আহিছে, আমার অঙ্কুর জ্যোতি বরা ছাড়া হয়েছে, তারপরে SI কি কয় আপনার আকিরুল ইসলামও আহিছে আর কনস্টেবলবিলাকো আহিছে। আমাক তার আহিছে আর কি আহি পেলাই বোটটো লৈ আহিছে। বোটটো লৈ আহি আৰক্ষীক আমি এইটো এটা ধন্যবাদ জনাওঁ যে সোনকালে শুনা পালে যে ইমান সোনকালে ইমাৰ্জেঞ্চি একশ্যনটো ল'লে, যে তাড়াতাড়ি আহি পেলাই বস্তুটো চাই চিন্তি গ'লে আৰু সেইটোৱে আমাৰ কথাটো। ধন্যবাদ। নিউজ কেয়াৰ 24 সত্যৰ সন্ধানত অবিৰত যাত্ৰা।